কিন্তু আজি একবাৰ মই কেপ্টেইনক সুধিম একেলগে যি ফাইনেলক লৈ আমি লিড লৈ কিনে আমি গোটেই দিনটো আগবাঢ়ি লৈ আহিলোঁ আপোনাক আপোনাৰ অনুভৱ কেনে অনুভৱ কালিতে কাৰণ মই যা যাব জাজক মাতিছিলো মই ২৩ এতিয়া আছে বৰ্তমান টাইম ৩৫ মিনিট ৫ মিনিট আমাৰ খেলি মেলি কৰোঁতে লাগব ৩০ মিনিট ১৫ গীত আঠপে লাগব চাবি দে অজগৰ চজগৰ হ'লে দিগদাৰ হ'ব আৰু এফালে আমাৰ দুটা মেম্বাৰ মুঠ পে গেছি থাকে তাকছে কি এটো দুলা গৰু সৰব জোৰ এডাল কম গ্ৰে লাগছে এত কিবা আকছে না খান তবলা খান কওতো দেখো হাব মই বেটা পাইছিলো আই আনন্দ হ'ব ৰছিল কেমন লাগে না বাপ আৰু গাইছ এফালে দু বায়াক বইনাকে মানে সৰি ভায়াক বইনাকে দাদাক ভায়াকে সৰি দাদাক বইনাক আখেৰে দুয়াকে মই দিমেন কই ঠিক নৰো এফালে আমাৰ আখালে কথা আছিল কৈছি ছাৰ আসি ডাইৰেক্ট খানা নামি বেৰি Good morning and welcome back to African Baluk and welcome back আমাৰ সিৰিজৰ আজি 5 নম্বৰ দিন অৰ্থাৎ ফাইনেল দিন আৰু টিম এ আগবাঢ়ি আছে কিমানত নাই পিছ পৰি আছে বৰ্তমান টিম এ পিছ পৰি আছে 0.5 মাৰ্কিং মানে একদম টাফ খেলা হ'ব মানে আমি কৈছি ফিফা ওয়াৰ্ল্ড কাপ 90 মিনিট যাও অৱস্থা আছে এতিয়া মানে ভালকৈ ৰিজাল্ট ওলোৱা নাই তো এনেকুৱা হৈ আছে বৰ্তমান 6 মিনিট এক্সট্ৰা টাইম দিছে এই এক্সট্ৰা টাইমত তুন্দে আগবাঢ়ি আছে মানে এক গোল বেছি দিছে এটা গোলটো খাই দিয়া পাৰে কৰিম বেনজেমা এটো কিন্তু ৰনাল্ডো আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো সেইটো মানে আমাৰ বিউটি বইনা বেনজেমা না বইনাক তো আকতে জানে জবাৰো একচিন নাই কেনে কৈছো যেটো যে আৰ্টৰ খেলা আৰু আৰ্টৰ বস্তুখিনি আমি কমিটি ভালো পাই দিব লাগিব আৰু কি বস্তু দিম ধুনীয়াকৈ দেখি আছো তাৰে আগতে মই কইলা যোনটো যা যাইবো সেই জাষ্টটো কাজি আমি আগতে মাত্ৰা নৰো কাৰণ তেখেতে ফটো এখন চাই মাৰ্ক দিব কোনি এক্সে চাই মাৰ্ক দিব নৰে সেই জাষ্টটো কোনে হাত নাজনে কেৱল মই জানো টাইমত আহিব দেখেত কিন্তু তাৰ আগতে আমি বস্তুখিনি কিনি ল'ব বস্তুখিনি লৈ কিনে ডাইৰেক্ট আহি পালো আমি মাথাউৰি আৰু যিহেতু আজি ফাইনেল আৰু ফাইনেলৰ দিনটোত এনেকুৱা এটা সবুৰে মানে আজি কোনো ধৰণৰ হাল্লা নাই হাল্লা গোল্লা কিয়া নাই বেছি মানে অলপমান হে মানে তলত পৰি থকা লাগছে মোৰ কিয়া আৰ্টিষ্ট বলেহি আলে আৰ্টিষ্ট হৈছে ধুনীয়াকৈ আমি যোগাৰখানি কৰিলো মানে কি বস্তু আনছে প্ৰথম বৰ্তমান আছে আমি দুখন আক্টৰ কিনছিলো তাৰ আৰ্টিষ্ট কৰি লৈছো ধুনীয়াকৈ থৈ দিছো মই ঠিকে আছে থৈ মই এত কিছুমান বস্তু দি এখন কৈছো কি থৈ দিছো ঠিক আছে আৰু এখন টেবুল পাৱাৰ টেবুল 1 পেকেট ভাগে দি আকা লাগে এই ৰং আৰু ৰং কৰাটো মানে কি বাঞ্ছনীয় নেকি বাধ্যতামূলক ঠিকে আছে যোৱাবাৰ কাইছে লাগছিল আমাৰ হেৰি ৰৈ মানে জুম কৰা যিটো আনিছে এবাগে মেচিন বাপৰে বাপ বাজে ধাই নেকি ভাই খাই মানে আকা আই নহয় ইয়াৰ 100 কিলো মাছ আও ঠিকে আছে সেম ল'ব এবাগো আছে পিংক কালাৰ তো আমাক দে পিংক কালাৰ তো আমাক দে আৰু কাপোন জাকাপ লাগে কাপোন সব কৰি টুবি মানে যোৱাবাৰ কোনবা কৈছিল 6 বিলাকে 4 বিলাকে নাই টুবি দিছে তো এতিয়া মই এটা এখিনি কথা সুধো যিহেতু আজি ফাইনেল কাৰণে এবাগৰ পৰা সুধি যাও ভন্টি কেনে লাগি আছে মনটো আকো লাগা না জি হ'ব লাগা সব এই ডিজেল গোল্ডেন কিমান নাছে গে কি গয় তো কি কবি ঠিক আছে -5 বটন একবাৰি আছে তো আমি -5 -5 পাবো বহুত জুক লাগবো ভাল লাগব আৰু তো দ্বিতীয় প্ৰথম মাউন্ট ছবি আছিলো পাৰো কিন্তু মই ঠিকে আছে আৰু বাকি মিন্তিদা মই তাৰমানে সেই গাই তোমাৰ কাৰণে ৰখি আছো আৰু এবাগেতো আমাৰ টিমৰ কথা মই জানোই কিন্তু আজি একবাৰ মই কেপ্টেইনক সুধিম একেলগে যি ফাইনেলক লৈ আমি লিড লৈ কিনে আমি গোটেই দিনটো আগবাঢ়ি লৈ আহিলোঁ আপোনাৰ অনুভৱ কেনে অনুভৱ কালিতে আজি ইয়াত যাব ল'ব নেকি আজি ডিজে হাল্লা বজে দিব আজি ঠিকে আছে কিন্তু আগতে আমি জয় হ'ব লাগিব বাকি এবাগে থিয়াটো আছে থিয়া কি 1 পেজি হা কি ৰাতিৰ খেল কাহিনী দেখাইছো কালি দেখাইছো আজি আৰ্টিষ্ট টুপি মই ড্ৰপ কৰি দিলি কাৰণ মই যা যাব জাজক মাতিছিলো মই ২৩ এতিয়া আছে বৰ্তমান টাইম 35 মিনিট 5 মিনিট আমাৰ খেলি মেলি কৰোঁতে লাগব 30 মিনিট 15 গীত আঠপে লাগব আৰু সব গীত এনেকুৱা এটা টুইষ্ট আছে টুইষ্ট মই কৈ দিয়া মানে এটা পাৰ্টি কি হেমান আছে তো এটা 8খন পাৰ্টি আছে 8খন লেখাই আছে কি এটা ভাল পোৱা মানে চৰাই আৰু এটা ভাল পোৱা হেৰি বাদ্যযন্ত্ৰ যিকোনো এটা কথা এটা যি আছে আপোনাৰ এটা এই চাৰিখনৰ মাজত যদি কাবাৰ আকলা এটা এই টিমটোৰ গোটাই চৰাই বললা আমাৰ হেৰি বললা আকপে লাগবো কাবাৰ এটা মানে এনেকুৱা নহয় যে ই ঝোলাকছি মই ঝোল নাখিম নেকি ঝোল ভাল পা ঝোল আকলে বাৰা কোনবা হা নাখিম নেকি সেইটো কথা নহয় যোনি যি ভাল পায় খালি বাদ্যযন্ত্ৰ আৰু চৰাই আছে ঠিকে আছে তো এতিয়া লটাৰী কৰি দি দেখ এটাই দি কেপ্টেইন যা আমার ছাত্র কেনকে উঠাবো সবে ইন্ডিভিজুয়াল না ভাগে দিবে পারবো নাকি তে সবে ইন্ডিভিজুয়াল আরে যার ভাগত জি করে হে দে এটা দে খুলবে নাই
পাইছে চবে পাইছে নাকো বাগে পাইছে না মই এটা এটাকে আহিম টিম এ এর পায় কি বসছি বাদ্যযন্ত্র একবার দেখে দি বাদ্যযন্ত্র দেখো পক্ষী মানে চৰাই চৰাই বস্তি আৰু এটা কোন আছে না টিমত পক্ষী মানে দুটো আকে সেম হবো দেখে দি তোর পক্ষী বসছি আৰু এর পক্ষী মানে গাইজ এনেকুৱা ধুনীয়াকে মিলি গৈছে আচ্ছা তিনি আছে মানে আৰু তিনটা বস্তি বাদ্যযন্ত্ৰ আৰু এফালে বস্তি তিনটা পক্ষী ঠিক আছে এতিয়া আশা আৰম্ভ কৰো নেকি আমাৰ যি পঢ়ি বসছি আমি পঢ়ি দৰাই যি উলালো এন্ড এর যদি এন্ড আৰু বাদ্যযন্ত্ৰ বুঝি বাজে হলো এতিয়া আৰম্ভ কৰো করোনা আরম্ভ লাইলে এখানে ভাগে দাও কি এই গুৱাহাটী দূরে বহি আকে বহি গুৱাহাটী থাকা বহি আকে বৰ্তমান আমাৰ টিম বি মানে প্ৰিপেয়াৰ এটা হৈছে কাৰণ মোৰ ভাগত যেহেতু পঢ়ি বললা পঢ়িটো বাৰু মই আঁকিম বাকি এবাগে আন্দৰ তিনিটাৰে বাদ্যযন্ত্ৰ বস্তু একেবাৰে সেম এক কবৰ কাৰণ আকে চাবা দালি তিনখান বনাই নিও সেইটো কথা আন সবজি এখন সালাড আরে মেইন কথা টাইম থাকবো আধা ঘন্টা ধুনীয়াকে এটা কাম কৰ যাজে 15 মিনিট হেৰিও 45 মিনিট আৰু আমি না 40 মিনিট লাষ্ট নাই ডিজে বক্স বাদ্যযন্ত্র নহয় যন্ত্রটো কি বাদ্য মানে বজাও আমি কমল ও গুলি তোমার তাত কি করবে লাগছিল এটা ছড়াবে লাগছিল ইয়াই নিজক আখলা কই ঠিক আছে বঢ়িয়া আৰু সিংৰা দিম প্লেট আহিছে আৰু এফালে তুন্দুৰ মনোভাৱটো বুজো কি একপি আমাৰ মই টান ছবি এটা আঁকিম কি তই কি একপি ক'ব পাৰবি দেখামে মই ভাতৰ চৰা একপি বাকী তই কি একপি বাবু তই কোৱা একপি ঠিক আছে তই মই মহিঙ পাপা বাদ্যযন্ত্ৰ বসছি তই কি একপি ক ঠিক আছে ভাতও আচ্ছা ঠিক আছে আৰু এতিয়া মই ফাইনেল আছে বাই কি এক চাগলা এতিয়া মই এটা সুধিম এটা কথা লাষ্ট ফাইনেল কি একপি মানে মই আঁকিম হাঞ্চি হাকপি আচ্ছা আৰু আমাৰ কমলে আকবু মই এটা কৈ দি না ঠিক আছে ই একবু তবলা তুমি আৰু ই একবু ঢোল মই এই মানুহ নেকি এই পেপা যি মাৰে মৰ্নিঙৰ পেপা এটা দে মৰ্নিঙৰ পেপা নহয় এই ঢোলত যি ফাংচনত যি মানে হাউজাটো সেইটো নহয় এই হেৰিত যি মাৰে দি গালটো বেং পাতি দিয়ে মৰ্নিঙৰ পেপা তো গাইজ ধুনীয়াকে মই টাইমটো আপোনালোক দেখাই দিওঁ কাৰণ এনে ধুনীয়াকে আগবাঢ়ছি আৰু টাইম হৈছে বৰ্তমান টাইম ষ্টাৰ্ট টাইম ষ্টাৰ্ট তো এতিয়া আমি ৰখিম 2:40 লাগি আৰু 40 লাগি ৰখি কিনে ধুনীয়াকে আপোনালোক জনাই আছো কাৰ কেনাই হয় বলচোন যিটো টাইম ষ্টাৰ্ট হৈছে আৰু এফালে আমাৰ কিবা আৰ্ট দিছে কি দিছে মই ক'ব নোৱাৰো আৰু এফালে সকলো আমাৰ আৰম্ভ কৰাই নাই এফালে নিপু কিবা এটা আৰম্ভ কৰিছে সৰুকে হাউথত নাকি চাবি দে অজগৰ হ'লে দিগদাৰ হ'ব আৰু এফালে আমাৰ দুটা মেম্বাৰ মুঠ পাই গৈছে তাকে ইমান ব্যস্ত মানুহ আৰু এফালে আমাৰ মই দেখি আপোনালোকক এফালে আমাৰ ই কিবা এটা কি কৰিছে দত দি আছে মই এগিলা বস্তু অন্য নাই এগিলা অন্য নাই এগিলা অন্য নাই হাত কপে দে ধুনীয়াকে তলত থৈ দি যাক লাগে শুনি লৈ যোৱাৰ ওপৰত খাব পাৰিব শুনিছে না বাবু আৰু এফালে মই আৰু 5 মিনিট গেল 5 মিনিট 3 মিনিট পেন গেছি এফালে ঢোলৰ পৰা আকৃতি আছে কিন্তু চামৰাখন লগ লাগি অহা নাই ইয়াতে লগ দিব যিহেতু আমাৰ অসমীয়া সন্তান টেনশ্যন নাই ডাঙৰ হাঁহ 800 মান ল'ব দাম তোৰ 800 ল'বই নে হৈ দে ডিমে এটা কিনিবি এইটো কি চাবি তই কাৰ তো বাবু আমাৰ তবলা জাষ্ট ষ্টাৰ্টিং কৰিছে টাইম আছে বহুত টাইম আছে তো মই এতিয়া যাম টিম 1 এফালে আমাৰ জিনেও হাঁহৰ গলটো আঁকছি ছবি গ'ল এই চিমেণ্ট জিনে হেমান দেখা আছে চিমেণ্ট দাঙি লৈ যাবি তই কি চাবু মোৰ পেপাৰ আগখানি আঁকি আছা তই পেৰত এইটো নহয় নিজে ইণ্ডিভিজুৱেল নহয় তই মুখেদি গ'ল লিপছ ডাঙৰ মাল ইমান ডাঙৰ মাল আগটো ডাঙৰ মাল সেইটো আৰু যদি কাইজ কোনোবা খাবা শুন এটা যিহেতু পৰব বস্তুগিলা বেয়া হ'ব সেইটো কোনোবা খাবা খোজা সেইখানটো বুট যা খাই আহিবি সেইখানটো বুট ধুনীয়াকৈ এক্সট্ৰাকৈ থৈ দি আছে তই খাই আহিবি থৈ ইমানকৈ কোনোবা খাব যা খাই আহ টাইম আছে 40 মিনিট কি কমল দাদা ঠিক আছে নীলি বন্ধ আছে গৰু
এডাল কম গ্ৰে লাগছে এত কিবা আক্সে না খানা তবলাখন কৌতো নাই। আকা আৰু মুছা ঢোলটো দেখোন দৌৰফালে সমান কৰিলি তেতিয়াৰ পৰা মই কৈ নাছিলো এবাৰ অলপ জুঙা কৰি দি চেণ্টাৰ পিছৰ বয়া মচি মই এতিয়া কোৱা নাই তোক মুখেদি কবি কি আছে চাও ও এতো কিন্তু সেপত আছে ঠিকে আছে দে আক 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 ওফালে মিনটি আমাৰ খাই আছে বন্ধুরা দেখিবে এটা কর এডাল কি আকি ধৰিছে আকৌ মাথাত লাগা নাই আকৌ মাথাত দিয়া নাই মোৰ তলা না তলা আহিব দে মাটি অলপ মাত দি তলত তলটো পুত যোৱা নাই কেনা নাই আগে তুমি পাইপ দিয়া কিনো লগে কথা লাগতে বাৰো আগে ফুকটা লাগ তাৰপিছত যাব গদি ৰূপ জিতি একলে পিলে ধৰক পছি এটা কি কক গেল হাপৰ গেল চাও হাপ চাও এই ঘৰ হাপ মই বেটা পাইছিলো আই আনন্দ হ'ব আৰু মন লাগে না হাপ পাপ খা বুঝছে মাই দে খা 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 তো গাই এফালে আমাৰ নিপু ৰঙত কাম আৰম্ভ কৰি ৰাখে ৰঙৰ কাম গাই মানে গাইজ প্ৰায় 15 মিনিটমান গেল এফালে আমাৰ থিয়াই মানে গামছাত ফুল তুলি আছে ধৰ গামছাত ফুল তুলি আছে ধুনীয়াকৈ আমাৰ এফালে নিপু কালাৰিঙত লাগি আছে তেতিয়াৰ পাই আৰু তবলাৰ এটা ডাঙৰ তবলাটো হৈছে মানে এক আক্সি বৰ্তমানী সৰুটো আগপে আছে এফালে আৰ্টিষ্টে আমাৰ চাও কি একছে এইটো সিৰিয়েল আহিব ৰবা এইটো কি ওপৰত দেখি এটা মুছা জানা লবারে কমিটি লবার এ 20 টাকা লবাৰা এই মুছা দা মুছা নুচুদা হ'ব দা কেনা কৰে তো মই কি করি কইলে বস্তু এইটো কি একছে তই ইবে দত দেখি আছে দে আকবায়া খুব ভালো পাইছি এইটো আমাৰ হাতো হাই না তো চাও অলপ বলি আছিল আচ্ছা ঠিক আছে দুটো আকপি না তাকপি এটা জায়গা ইমান সাইড কে লাগিল মাৰ তাক বলি হয় তাইতো তে কাটি দি ঠিক আছে এফালে ৰূপজ্যোতি মানে আকলাকে আছে এফালে মানে পেটিছো ধন্দা চিন্তা কি ধন্দা ক'ব নোৱাৰে এফালে পেপাটো এছ চেপুত আছে প্ৰায় এতিয়া বস্তুখিনি ডাঙৰ হলো কিছুমান বস্তু অলপমান বেছি বেছি ডাঙৰ লাগে এইটো মই নকওঁ এতিয়া ধুনীয়াকৈ আঁকি থাক তো বঢ়িয়াকৈ কাম কৰি আছোঁ আৰু এইটো বস্তু ভাল লাগে চিৰিয়াছ হৈ যায় আছে চলিগিলা এইটো ভাল হৈছে আৰু প্ৰায় 15 মিনিটমান গেল মই আপোনালোক অলপমান দেখাই আছোঁ আমাৰ ৰূপজ্যোতি তাতে আঁকি আছে ৰূপজ্যোতি এতিয়া পেপাটোৰ প্ৰায় ভাগ কাম মানে সম্পূৰ্ণ হৈছে ৰং কৰিব আছে বাকী ঠিক আছে আঁকি থাক আৰু এফালে আমাৰ জিনুৰ মই একবাৰ চাম জিনুৰ হাঁহটো মানে ওপৰত দেখি আমাৰ লাখটকীয়া বাইদেউ দেখা আছে ওপৰত দেখি বাকী ইয়াততো পুৰা মুকুন্দ হাঁহ মানে ডিমে পাৰি বই নেহি আৰু আমাৰ মিনটুই মানে জাষ্ট ফুট দি কিনে ষ্টাকটো আঁকছি এতিয়া ভাতৰটোৰ ইয়াৰ ভাল হ'ব লাগছি মই নাজানো এফালে আমাৰ ভাইটি দুটা তবলা আঁকি আছে তবলাযোৰ মই আপোনালোক দেখি দিছোঁ একবাৰ নিজে বলি হয় নিজে বলি হৈছে ঠিকে আছে আমাৰ পেপাটো আমাৰ আঁকছি আমাৰ ভাইজানে আৰ্টিষ্টে নীলিম মহন্তই ধুনীয়া আৰু এফালে থলটো যায় থল হ'বই না থল হয় মই ক'ব নোৱাৰোঁ ধুনীয়া হৈ আছে বৰ্তমান চাই ভাল লাগি আছে ফাইনেল আউটপুটটো গম নাপাওঁ না কেইটা কাঠ ঠিক হৈ যায় এফালে নিপুই পানীটো হাঁহত চুচছি না জংঘলত চুচছি না বনত চুচছি ক'ব ন পানী দেখোন তলত পুনি নেকি সেইগিলে এই তলত দেখি গোটাই মিলি এই তলত দেখি সেউজীয়া খানি পুনি নেকি খানি পুনি পুনি মই হাজলি আছে ঠিকে দে হ'ব দে আৰু গাইছ এফালে দু বায়াক বইনাকে মানে সৰি ভায়াক বইনাকে দাইদাক ভায়াকে সৰি দাইদাক বইনাক আকেৰে দুয়াকে মই দিম কৈ ঠিক পানো এফালে আমাৰ একেলগে বহি লৈছে ইয়াতে এফালে হাঁহৰ এতিয়া একেলগে মানে গলটো আঁকিব পৰা নাই এই আৰু এফালে আমাৰ ৰূপজ্যোতি পেপাটো বৰ্তমান চেপ দিয়া পৰা নাই ঠিকে ধুনীয়াকৈ আঁকি আছে রং করলি হল ৰং কৰিলি হ'ল কিন্তু এটা অলপ এটা ভুল আছে মই আপোনাক দেখি দিয়া এতিয়াও কৈ দিব পাৰি কাৰণ এই যোনটো পেপাৰ এখানি মুখখন ফুকোৱাটো সুমে অলপ সৰু হ'ব লাগে কাৰণ এইটো বেছি ডাঙৰ আছে এডাল নদীৰ বেছি ডাঙৰ আছে কাৰণ মুখখন সুমান নংগিল মানুহ পৰ্যন্ত এইখিনি সমান হৈছে বস্তু বুজিছে না ঠিক আছে এক মই কৈছোঁ যে ইয়াৰ গলটো ঠিক আছে অলপমান এতিয়া কামখানি কৰি আছে ইমান নাজনা নহয় কাৰণ দুই জেগাত মই প্ৰাইজ পাইছোঁ আগতে ছবিত আৰু এফালে আমাৰ কমলাখন চাব পাৰে আপোনালোকে ওপৰখানি ৰং মাৰিছে আৰু হয়তো এখন নিশ্চয় গামচা হ'ব ন গামচা পিছফালে যোনটো ৰঙা পতি এডাল দি দিছোঁ ধুনীয়াকৈ এফালে এতিয়াও আমাৰ চাই কি আছে চাই কি আছে দাদা ক এটা কি কব এইখানে মাতা না মাৰ ভাই মাছু এটা হৈছে আমাৰ কাটকুট গৈছিলে আজ যদি চাই কি বস্তি কৰি আছা মই দেখা নাই ভিডিঅ' কৰিছোঁ মই ভাগে মোবাইলটো কেৰি কৰিল মোবাইল কৰি গ'লো আৰু এফালে আমাৰ মিনটোৰে চাব পাৰে আপোনালোকে ধুনীয়াকৈ ভাতৰটোৰ হেৰি দিছে ভাগৰটো কিন্তু সকলো ফটো হৈছে মানে বঢ়িয়া দেখা হৈছে আৰু এফালে আমাৰ কেমেৰা ইমান লৈ আৰু এফালে আমাৰ নিপুৰ হ বুলি ক'বই মোক জানো আমাৰ হৈছে বুলি কৈ এখন থৈ যাব ভাগৰ দি দিব এতিয়া আৰু এফালে আমাৰ তবলা কি আছে তবলাটো চাব হাত খান্দি একবাৰ বাতিকা চেম্পুৰ আগতে চেম্পু এটা আছে বাতিকাৰ সৰু তবলা ঠিক আছে এফালে আমাৰ থিয়েটাৰ যাম মই এতিয়া থিয়ে ধলু ৰছীডাল দি আছে ন ৰছী নে দৰা ইমান ডাঙৰ ইমান ডাঙৰ উজান দা ফাংশনত দলছি এইটো এনে দেখা আছে আমাৰ যি কয়লাত বজাইছিলে শাহৰুখ খানে সেই দেখা আছে আৰু গাইছ টাইম হৈছে প্ৰায় এতিয়া আৰু এটা বাচ্চা আৰু 10 মিনিট টাইম আছে ইহঁতৰ হাতত আমাৰ নিপুৰ প্ৰায় শেষ হ'ব আছে কিন্তু এতিয়া আমাৰ মিনটি মানে ৰং লাগছি মানে 10 মিনিট ৰং কৰে নে নকৰে নাজানো আৰু 10 মিনিট হল লগে মই বহি কাঢ়ি লৈ আহিম আৰু একবাৰ চাই আহোঁ কাৰ মানে সম্পূৰ্ণ আছে
এফালে আপোনালোকে চাব পাৰে জিনে এতিয়াও মানে কালাৰক দেখি ধৰছি এফালে আমাৰ ৰূপচৰ কালাৰ ধৰছি এতিয়াও চফিগুলো হাঁহ কি আছে পানীখিনি কি আছে পানী নে সেই মৰু মই গম পোৱা নাই কাৰণ পানী চাইছোঁ নোচান চাওঁ পানীৰ আৰু এফালে মিনটো এতিয়া কালাৰ দি আছে এফালে আমাৰ কমলৰ কালাৰ দি আছে এফালে আমাৰ শকতো কালাৰ দি আছে নিপুৰ প্ৰায় হ'লাই এফালে ঢোলটো আঁকি আছে 10 মিনিট টাইম আছে 10 মিনিট টাইমত কৈ আছোঁ চামৰাত কি জালত দিয়ে চামৰাত এটো মাত্ৰ টাইম আছে এতিয়া 6 মিনিট আৰু এটা কথা মই কৈ দিওঁ কাৱাৰ পিছফালে নাম চাম লিখিবি দে কাৱাৰ কিন্তু ছবিখন নিজে নিজে মত থাকোঁতে আৰু চবৰে কাৱাই নাম চাম লিখিব নালাগে ধুনীয়াকৈ দে টাইম আছে প্ৰায় এতিয়া 3 মিনিট আৰু 3 মিনিটৰ ভিতৰত কিমানখানে কাৰ কি একবাৰ মই দেখি দিওঁ এফালে আমাৰ মিনটোৰা প্ৰথমতে আহিছোঁ মই মিনটোৰা প্ৰায় অৱস্থা হৈছে মানে হাৱাৰ কালাৰ দৌ এনা কালাৰ দিছে এইবিলাক হ'বাই নোৱাৰে এফালে আমাৰ জিনে বহুতখিনি কাম বাকী আছে এফালে আমাৰ ৰূপচুৰৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব আছে আৰু এফালে আমাৰ ঠিকে আছে বাৰু পেপাৰটো ৰেডি হৈছে প্ৰায় আৰু তবলাও ৰেডি হৈছে আৰু ঢোলটো মানে চাউল ৰেডি আৰু এনে এতিয়া মানে উদ্বিগ্ন হৈ আছে টাইম হ'লে কাঢ়ি আনিব লাগিব সেইটো কাঢ়ি আনিব কাৰণ এখন ফটোৰ কাৰণে 40 মিনিট টাইম দিয়ে 40 কাৰো টাইম দিব নোৱাৰে বেলেগ বেলেগ কাক লৈছে চবে বেলেগকৈ আহিলে কি হয় টাইম ৰাখিব লাগিব সেইটো কথা ডাঙৰ কথা ভাই সেইটো কথা ধুনীয়াকৈ এতিয়া আমি কাঢ়ি আনিম একদম 40 হোৱাৰ লগে লগে মেঘেল কাছে চাহ পানী নিশ্চয় 2:38 আৰু এনে 2 মিনিট আগতে আমাক জমা দিছে এনে কাম কৰ মোক দিম হাতত দি নাই উল্টি 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 দি উল্টি উল্টি লাগি যাব নহয় এই হাত লাগি যাব ইয়াত যাব আঁটো বেয়া যাব উল্টি দি অঁ তোৰ উল্টি দি আছে উল্টি দি এটা উল্টি দি এখন টেবুল চাফা কৰি ধুনীয়াকৈ এতিয়া আমাৰ ক্লিয়াৰ আৰু সময় আছে 1 মিনিট 1 মিনিট বুঝলো গাইস পেৰাটো আমাৰ ৰেডি হৈছে আৰু মিনটো দিয়া ফালে লিখি দিছে ধুনীয়াকৈ পেৰাত মানে এত মানে আকাটো কনফিডেন্স নাই মাষ্টাৰ বেলেগ বুলি ভাবিব নেকি পেৰাটো একছে পেৰাটো হ'ব তো কি হ'ব তই আছে না আৰ্টিষ্ট গটা টাইম 1 মিনিট আছে 39 হৈছে 40 টো ৰেডি হলে কৈ থম মই কৈ আছো বাকি কেংকা কাৰি আনে আমি আজি হোস্তে কিবা অন্য কৰে মই চাম ডাইৰেক্ট চাম নাই কৰা আমি কাৰিম কিয়া এখন আছে 40 হৈছে না 40 হল আৰু হসি জবিকুল জমাই না থাকে হসি দিয়ে হসি তে সাসা কলা দাও আইটো কালি বদ দিছিল এই দিছিল তাৰ শব্দ পাত ভাগিছিল আজি কি টাইম হসি সবতে রং দিয়ে নাছলো হসি দে মানে 40 হসি হনাই ৰ আকপে দিছ হেই আকো শূন্য তো কম আজি ৰুতে হে মাৰা নেকি হাকাইতো আমি জলপ লেটেৰি কুলো শূন্য আছে নেকি নাই বুলিব আমি কম ৰ ভাই না চাবু না হসি এটা টেবুল খান লয় বাবা লয় তপন লয় আমাৰ ধুনীয়াকৈ ছবি একলাক আৰু ফাইনাল দে আৰু টিম এ আমাৰ আগবাৰিছ ন টিম এ আগবাৰিছিল আমাৰ 0.5 আগবাৰিছিল আৰু মই জাজক কম টিম বি একবাৰি আছে টিম বি আমি দে আৰু জাজক কম জাজক মই এটা কথা কম যি 40 মিনিট ভিতৰত কমপ্লিট কৰিব লাগছিল আৰু ৰং সং গোটা কমপ্লিট কৰিব লাগিব ৰং আমি ইউজ কৰিব দিছিলো তো আপুনি ৰংখিনি কেনেকুৱাকৈ ইউজ কৰিছে কি ক'ত কি ইউজ কৰিছে ধুনীয়াকৈ সেই মতে মাৰ্কিং দিবা কাৰণ যাতে কমেই নাপায় যে কোনখান কি হ'ব এইটো কথা নম্বৰটো লিখি দিওঁ জাজক কৈ দিবি স্পুন প্ৰথমে আপোনালোকক বঢ়িয়াকৈ পিকচাৰ গিহান দেখাই দিছো আৰু কোনি কি আঁকছে আপোনালোকক বাৰু জাজে কৈ থকা টাইমত কৈ দিব কি অনুৰোধ তাতে কোনো প্লেয়াৰে প্লেয়াৰ নাম নালবি কিন্তু 80 তো আপোনালোকে নিশ্চয় চাব পাৰে 80 মই লিখি লৈছো আৰু এটো যোনটো মই লিখি লৈছো আৰু কিন্তু মই এটা ওপেন লগ মান দিওঁ আৰু তো কবি কিন্তু ৰং কৰা কথা আছিল কৈছি 80 ডাইৰেক্ট খানা আমি বেৰি মানে মুৰা হানহেন হেংকান আও এতিয়া আৰু কাট নাই আমাৰ ভিডিঅ মানে মই টাইম দিছো 40 মিনিট 40 মিনিট ভিতৰত আঁকছি বাৰু আৰু মই ৰং ইউজ কৰি দিছিলোঁ তো আপুনি চবে ৰং ইউজ কৰিছে আপুনি ক'ত ৰং কি ইউজ কৰিছে আৰু চেপগিলা চাব ধুনীয়াকৈ বস্তুটো চাই কিনে মাৰ্কছ দিব আৰু আউট অফ 10 10ৰ ভিতৰত যাক যিমান দিয়ে এটা টিমুৰ খেলা পাছত বিষয় ধৰি দিছোঁ মই চৰাই আৰু বাদ্যযন্ত্ৰ আছিল তাৰ ভাগত যি বস্তু আঁকছি ধুনীয়া চাৰে দূৰত যাব নাম্বাৰটো কিন্তু মোক দূৰত যাব মই এটা লিখিম এনেটো অন জিমে ক'ব নালাগে আপুনি গোটেইখন চাই লওক বাকীটো ক'ম অলপ দূৰ এৰপাই মানে এৰপাই সমান কৰি তো স্যার আমার আমি এটা ছবি স্কুল আছিলো এটার পরে স্যার ছবির লগত জড়িত বহুত আর্টের লগত জড়িত আর আমার দুর্গাপুরের যেগুলো কম্পিটিশন পাচ্ছিলো আমি স্যারে জাজ করিয়েছিল ইমান দিন তো এতিয়া 1 ঘন্টার কষ্ট এতিয়াই গম পাওয়া যাব আমার 1 ঘন্টা 5 দিনের কষ্ট 5 দিনের কষ্ট
আৰু ছাৰক লিখে দি তেতিয়া বেছি ভাল হ'ব এইটো তই কৈ দিবি খালি এখন কাৰ কি ছবি আপুনি মোক সুধিব এখন কাৰ মই আপোনাক দেখাই দিম দেখা নাপাব কি আমাৰ ভাই নে ফ্ৰেণ্ড দছৰ ভিতৰত লাষ্ট খেলা আৰু আজি পুৰা মাষ্টাৰ ভাল যাব এবাৰ মই দলকো জয় কৰিব লাগিব MVP হ'ব লাগিব আজি অৰ্জুন টক্কৰ হৈছে পাৰফেক্ট মানে হৈছে মই কৈ দিম আপোনাৰ নামটো এই তুমি না হাতাখান দিনত ৰং হ'ব না পিজিনে চাই আছে আন মাৰ্কছ দিয়া আছে ঢোল তবলা পেঁপা দুটা নাই দিয়ে ছ শিবা মুনিচলিৰে এখন না দিছি কি আছিল আছিল দে খবৰ দেই নাম দেখি দিছো কোনো গম নাপাই নামটো ৰেখে দে নামটো দেখে দি ও নহয় কমপ্লিট সেইটো ছাৰে নিজে নাচব যোনখন কমপ্লিট হোৱা নাই তাতে নম্বৰ নেদে ছাৰে চাব আমি এখন দে হ'ব দে হ'ব দে চাব দে চব চাব এনে মিন্টি MVP বা তাউল এগিলা হৈছে চবৰে লাষ্টত একবাৰ দেখি দিবি দে লৈ থাকিবি ফেল নেদবি কিন্তু ঠাণ্ডা ফেলাব মাই এইটো কাম কৰিলে নহয় দূৰ পাই দেখি দেখা কমপ্লিট ছবি নে হৈ গেল স্যার মই আপোনাক কৈ দিও শুনি কি হেন আছিল এখন আছিল আমাৰ নিপুই এখন আছিল আমাৰ হেৰি কুলি কমলে আছিল আমাৰ মিন্টুদা এখন আছিল আমাৰ সফিগুল তো এখন আছিল আমাৰ এই ভন্টি আৰু এখন আছিল আমাৰ ৰূপজ্যোতি ৰূপজ্যোতি এটো আছিল আমাৰ থিয়া আছিল আৰু এটো আছিল আমাৰ তবলাই তো এতিয়া মাস্কটো এটা কাম কৰো ছাৰক বিদায় দিয়ক ঠিক আছে ছবিৰ বিষয়ে কৈ দিবে নালগে আকৌ কোনটো ছবি কি কি না আপনি কি মাৰ্ক দিছে আমি গম পোৱা নাই গম একদম ছাৰ কাৰণে বহুত বহুত ধন্যবাদ পৰৱৰ্তী অনুষ্ঠানত আমাৰ লগত এনেকৈ থাকিব লাগিব যেতিয়া আমি এগিলা পাতিম তো ভাল লাগিল বহুত ভাল লাগিল একদম মোক মাৰিব মানে একদম মই সুধিছো 6 আছে কিমান 14 হাতে 21 3 24 ন 24 ঠিক আছে 6 নয় 15 4 19 3 এতিয়া মই এটা হেৰি দি যাম মানে হিন্দি নেদাম মই হিন্দি নেদাম হস্পিটালত থাকিব লাগিব অলপ মানে এনকাৰেজৰ মুহ থাকো আপে এতিয়া ৰূপসৰু নিপুষ হৈ বেছি দুটা দিন একে সমান আকৌ বনাই তুন্দে আগবাঢ়িছলি তো পইণ্ট আগবাঢ়িছলি দাদা ক সকতে মও পাছি কিন্তু মিনটো আগ পাছি ইচ্ছা মই কওঁ জিনে নকওঁ চফি তিনি বেছি তেতিয়াহ'লে আমাৰ ভালে সিও তিনি বেছি এতিয়া কুলি চাৰি বেছি
মই লিনা 7%। টাইম হৈছে প্ৰায় 3:30 প্ৰায় আধা ঘণ্টা মই মাৰামাৰি ভাংছোঁ মানে এনেকৈ ফূৰ্তি কৰিলে আমি কালি যে হৈছিলোঁ কোন MVP হ'ব কোন কি হ'ব মানে এনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে এইকাৰণে আমাৰ এই খেলাখন 2 বছৰমান অহা নাছিল আৰু 2 বছৰমান নাহিবও পাৰে যদি হাল্লাটো সোনকালে ঠিক নহয় ঠিক হ'লে সোনকালে খেলাখন হ'ব যদি ঠিক নহয় খেলাখন নহয় ইয়াৰ তো গাইছ মোৰ বেছি নবকো আজি বহুত বকলোঁ যদি বেছি ভাল লাগে কমেণ্ট চেনেল কৰিব যদি চেনেল ছাবস্ক্ৰাইব দিব জয় জুবিন দা জয় অসম Kৃষ্ণ